জীৱনত আজি প্ৰথমবাৰ মই পাৰ্লাৰলৈ গৈ সেয়া চুলি ট্ৰিটমেণ্ট কৰাই আছো মানে চুলিখিনি ইমানেই বেয়া হৈ গৈছে চুলি সৰি অৱস্থা নাইকিয়া হৈ গৈছে আৰু এইপিনে দেখিছে নহয় এই বাইদেউগৰাকীক দেখুৱাই আছো এই বাইদেউগৰাকীৰ চেলুনখনলৈ গৈ মই আজি চুলি ট্ৰিটমেণ্ট কৰাই আছো আৰু আপোনালোকে এই বাইদেউগৰাকীক দেখি নিশ্চয় চিনি পাইছেই চাগে এই বাইদেউগৰাকী এটা চেনেল আছে আৰু চেনেলটোৰ নাম হৈছে N2 বিউটি চেলুন আৰু বাইদেউগৰাকীৰ ব্যৱহাৰ পাতিবোৰ ইমানেই ভাল লাগিলে মোৰ লগতে ষ্টাফৰো ব্যৱহাৰ পাতি বহুতেই ভাল আৰু আজি ময়ো এই বাইদেউগৰাকীৰ ভিডিঅ' চাই পিনে চেলুনখন বিচাৰি ওলালোগে আৰু চেলুনখন আছে ডিব্ৰুগড়ৰ চকিটি আৰু যিসকলে এতিয়াও যাম বুলি ভাবি আছে এই চেলুনখনলৈ এবাৰ গৈ চাব বাইদেউগৰাকীৰ ব্যৱহাৰ পাতিৰ লগতে সকলো কথাই বৰ সুন্দৰকৈ বুজাই দিয়ে যি কি নহওক আজি প্ৰথম পাৰ্লাৰলৈ গৈ কিবা এটা হলেও কৰিলোগে আপোনালোকে আকৌ নেহাহিব আকৌ মই আজি যে প্ৰথম পাৰ্লাৰলৈ গৈছো বুলি কোৱাৰ বাবে আগতেও ৰিলছ এটা বনাইছিলো মই যে জীৱনত আজিলৈকে মই পাৰ্লাৰলৈ গৈ পোৱা নাই বুলি আৰু কেলেনো যাং থ্ৰেডিং কৰিবৰ কাৰণে চকু চেলাৰী হালে নাই এনেকে বুলি কৈ এটা ৰিলছ বনাই দিছিলো কিন্তু আজি পাৰ্লাৰলৈ গৈ মনটো কিবা এটা ভাল লাগিলে আকৌ এদিন যাবলৈহে মন গৈ আছে চুলিখিনি বহুত সৰি থকাৰ বাবে মই বোলো চুলিখিনি কিবা এটা ভাল কৰি দিয়ক আৰু সেইমতে কিবা এটা কৰি দিলে আৰু কি কৰি দিলে সেয়া মই নাজানো কিবা কিবি মুঠতে ঘঁহি পিনে সেয়া ধুৱাই দিলে চুলিখিনি সৰি দেখিব বেয়া হৈ যোৱাৰ বাবে একদম মেলিবলৈ লাজ লগা হৈছিলে আজি অলপমান কাটি মেলি এয়া যেনে নহলেও ধুনীয়া কৰি দিলে আৰু ইমান ধুনীয়াও নহয় যেনিবা তথাপিতো নিজে অকমান ভাল লগা হৈছে আৰু আপোনালোকে এয়া দেখিছে নহয় কিমান চুটিকে কাটি দিলে এয়া চাওকচোন সোমাওতে বেলেগ এটা ৰূপত সোমাইছিলো আৰু এয়া এতিয়া দেখিছে নহয় বেলেগ এটা ৰূপত হৈ থাকিলে পৃথিৱীৰ সকলো মহিলাই সাজি কাচি থাকিবলৈ নিজকে ধুনীয়া কৰি ৰাখিবলৈ বহুতো চেষ্টা কৰি থাকে আৰু ময়ো ঠিক তেনেকৈ তাৰ মাজতে এয়া অলপমান সেয়া চুলিখিনি ভাল কৰিবলৈ চেষ্টা কৰিছো আপুনি ঘৰখনত কেনেদৰে চলিছে কেনেদৰে খাইছে কেনেদৰে পিন্ধিছে এয়া আপোনাক কোনো চাবলৈ নিযায় যদিহে আপুনি অকমান নিজকে সাজি কাচি ধুনীয়া কৰি ৰাখিবলৈ চেষ্টা কৰে তেন্তে আপোনাক সকলোৱে গুৰুত্ব দিবলৈ চেষ্টা কৰিব তেন্তে আজিলৈ মোৰ ভিডিঅ'টো ইমানেই যদিহে ভাল লাগিলে লাইক কমেন্ট কৰি দিব আৰু যিসকলে নতুনকৈ চাই আছে পেজটো ফলো কৰি দিব শেষলৈকে চাই থকাৰ বাবে সকলোলৈ ধন্যবাদ।